নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক গাড়ীৰ কিছুমান ইনফৰমেশ্যন প্ৰভাইড কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। আপোনালোকক কিছুমান দেখুৱাব বিচাৰিম। আৰু এই ভিডিঅ'টি বনোৱা হৈছে যিসকলে একদম লাৰ্ণাৰ পৰ্যায়ত আছে, যিসকলে গাড়ী শিকি আছে বা যিসকলে গাড়ী শিকিব বিচাৰে, তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টি বনোৱা হৈছে। প্ৰথমতে আপোনালোকক ক্লাছ, ব্ৰেক আৰু এক্সেলেটৰৰ বিষয়ে আপোনালোকক জনাব বিচাৰিম। এয়া হৈছে ক্লাছডাল, এয়া হৈছে ব্ৰেক আৰু এয়া হৈছে এক্সেলেটৰ। প্ৰথম যেতিয়া আমি গাড়ীখন ষ্টাৰ্ট কৰিম তেতিয়া আমি এটা বটন আছে বা চাবিৰেও সেয়া ষ্টাৰ্ট কৰিব পাৰি। অল্ট্ৰজৰ যিহেতু ইয়াতে ষ্টাৰ্ট বটন আছে, ষ্টাৰ্ট ষ্টপ বটন, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব, টিপিব লাগিব। এতিয়া ষ্টাৰ্ট দিবৰ কাৰণে প্ৰথমতে আমি ক্লাছডাল ধৰিব লাগিব। ক্লাছডাল ধৰাৰ পিছত আপোনালোকে ষ্টাৰ্ট অপশ্যনটোত ক্লিক কৰিব। হ'ল, তাতে আমি টিপি দিলোঁ, এতিয়া ষ্টাৰ্ট হৈ গ'ল। আমি এতিয়া গিয়াৰডাল দিম। আমি প্ৰথমতে 1 নম্বৰত দিম। ক্লাছডাল মই ধৰি আছোঁ, ক্লাছডাল ধৰি থকাৰ পিছত আমি একেবাৰে ছাইডত লৈ যাব লাগিব, ছাইডত। 1 নম্বৰ আগলৈ আছে, আগলৈ ঠেলিব লাগিব। আগলৈ ঠেলাৰ পিছত আমি ক্লাছডাল অলপ অলপ এৰিব লাগিব। লাহে লাহে এৰিলে গাড়ীখন গৈ থাকিব, ধুনীয়াকৈ গৈ থাকিব। এতিয়া গাড়ীখন ধুনীয়াকৈ গৈ আছে, চাওক বন্ধুসকল। তাৰপিছত আকৌ মই গিয়াৰডাল চেঞ্জ কৰিম। মই 2 নম্বৰত এইবাৰ দিব বিচাৰিম। 3 নম্বৰটো দিব পাৰি। আমি যিহেতু আপোনালোকে শিকি আছে গাড়ী চলাবৰ কাৰণে, গতিকে 2 নম্বৰ দিয়াটো ভাল। মই এতিয়া আকৌ ক্লাছডাল ধৰিলোঁ। ক্লাছডাল ধৰাৰ পিছত আমি 2 নম্বৰ দিব বিচাৰি একেবাৰে ছাইডতে পিছলৈ ঠেলি দিব লাগিব। তাৰপিছত ক্লাছডাল লাহে লাহে এৰিব লাগিব আৰু এক্সেলেটৰডাল অলপ আমি গচকিব লাগিব। এয়া চাওক বন্ধুসকল, খুব ধুনীয়াকৈ গাড়ীখন গৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ পিছত মই আকৌ গিয়াৰডাল চেঞ্জ কৰি মই 3 নম্বৰ দিব বিচাৰিম। আকৌ ক্লাছডাল ধৰিব লাগিব, একেই প্ৰচেছ। আমি এতিয়া 3 নম্বৰ দিবৰ কাৰণে চাওক বন্ধুসকল, আপোনালোকে ভালদৰে মন কৰিব। এতিয়া 2 নম্বৰত লাগি আছে, আমি 3 নম্বৰ দিবৰ কাৰণে অলপ আগলৈ শ্লাইড ঠেলিব লাগিব। এতিয়া মাজত ৰখিলে, তাৰপিছত আমি 3 নম্বৰ, এইটো একেবাৰে মাজত আছে, 3 নম্বৰ দিবৰ কাৰণে আমি আগলৈ ঠেলিব লাগিব। গৈছে। এতিয়া ক্লাছডাল মই লাহে লাহে এৰিম আৰু এক্সেলেটৰডাল আমি অলপ লাহে লাহে গচকিব লাগিব। এতিয়া চাওক বন্ধুসকল, গাড়ীখন ধুনীয়াকৈ গৈ আছে। এয়া চাওক। আৰু বন্ধুসকল, আপোনালোক যদিহে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। যিসকলে গাড়ী শিকি আছে তেওঁলোকৰ কাৰণে সুবিধা হয়, তেওঁলোকে যাতে জানিব পাৰে। এতিয়া গাড়ীখন ৰখাবৰ কাৰণে চাওক, মই গাড়ীখন ৰখাম। এতিয়া আমি ক্লাছডাল ধৰিব লাগিব। ক্লাছডাল ধৰিলোঁ, ব্ৰেকডাল লাহে লাহে মাৰি দিম। চাওক, ব্ৰেকডাল লাহে লাহে মাৰিলোঁ আৰু গিয়াৰডাল আমি চেঞ্জ কৰি দিব লাগিব, মানে নিউট্ৰেলত ৰাখিব লাগিব। ইয়াৰ নিউট্ৰেলত আছে এনেকৈ। আৰু যদিহে আপোনালোকে গাড়ীখন যদি ইমাৰ্জেঞ্চি সময়ত যদি ৰাখিব বিচাৰে, সেইটো সময়ত আপোনালোকে কি কৰিব, ক্লাছডাল ধৰিব। ক্লাছডাল ধৰাৰ পিছত আপোনালোকে ব্ৰেকডাল লাহেকৈ মাৰি দিব, গচকি দিব। আৰু যদি একদম ইমাৰ্জেঞ্চি হৈছে, আপোনালোকে একদম জোৰত মানে আপোনাৰ ৰখিবলগীয়া হয়, তেতিয়া আপোনালোকে ক্লাছডাল ধৰি পেলাই ব্ৰেকডাল মাৰি দিব। আৰু কেতিয়াবা কি হয়, গাড়ীখন আমি পাহাৰীয়া জেগাত, অলপ মানে ওখ চাপৰ জেগাত আমি গাড়ী ৰাখিবলগীয়া হয়। সেইটো সময়ত আপোনালোকে কি কৰিব, সেইটো সময়ত আপোনালোকে হেণ্ড ব্ৰেক আছে, আমাৰ প্ৰান্তিকে দেখুৱাব। হেণ্ড ব্ৰেকডাল আপোনালোকে লগাই থৈ দিব লাগিব এনেকৈ। এতিয়া হেণ্ড ব্ৰেকডাল লাগি গৈছে ইয়াত, হেণ্ড ব্ৰেক। আৰু এই হেণ্ড ব্ৰেকটো যদি লগোৱা হয়, তেন্তে গাড়ীখন আগলৈকো নাযাব বা পিছলৈকো নাযাব। মানে পাহাৰীয়া জেগাত বা অলপ ওখ চাপৰ জেগাত, এঢলীয়া জেগাত এই হেণ্ড ব্ৰেকডাল যথেষ্ট প্ৰয়োজন হয়। আৰু আপোনালোকক কিছুমান আৰু ইনফৰমেশ্যন প্ৰভাইড কৰিম। আপোনালোকক আকৌ গিয়াৰডালৰ বিষয়ে অলপ আপোনালোকক জনাই দিওঁ। গিয়াৰডালৰ আপোনালোকে একেবাৰে ছাইডত 1 নম্বৰ আগলৈ, 2 নম্বৰ পিছলৈ আৰু 3 নম্বৰ মাজত আগলৈ, 4 নম্বৰ পিছলৈ আৰু 5 নম্বৰ একেবাৰে ছাইডত আগলৈ, আৰু বেক কৰিবলগীয়া হ'লে একেবাৰে ছাইডত পিছলৈ লৈ যাব লাগিব। আৰু কিছুমান ইণ্ডিকেটৰ আপোনালোকক দেখুৱাব বিচাৰিম। এয়া আপোনালোকৰ লাইট, এয়া হৈছে অফ হৈ আছে লাইট। আৰু যদিহে আপোনালোকে ৰাতি যেতিয়া গাড়ী চলায়, তেতিয়া আপোনালোকে এইটো অন কৰি লৈ ল'ব, বা ইয়াতো অন কৰিব পাৰি। আৰু অফ কৰিবলগীয়া হ'লে এই
অফ থকা জেগাত আপোনালোকে ৰাখি দিব আৰু যদিহে আপোনালোকে লেফ্ট টাৰ্ণ ল'ব বিচাৰে লেফ্ট টাৰ্ণ এইফালে লেফ্ট টাৰ্ণ সেইটো তেতিয়া আপোনালোকে এইটো বস্তু আগলৈ ঠেলি দিব লাগিব হ'ল আৰু যদিহে আপোনালোকে ৰাইট টাৰ্ণ ল'ব বিচাৰে তেন্তে আপোনালোকে তললৈ ঠেলি দিব লাগিব আৰু হৰ্ণডাল ইয়াতে আছে ইয়াত হৰ্ণ আৰু ইয়াতো আছে হৰ্ণ বন্ধুসকল এয়া হৈছে এল্ট্ৰজৰ গাড়ী এল্ট্ৰজ XZ+S মানে ইয়াত ছানৰুফো আছে আপোনালোকে দেখা পাইছে ছানৰুফ আপোনালোকক ছানৰুফ খুলি দেখুৱাম এয়া হৈছে ছানৰুফ খুলি গৈছে